যিসকলে হিংসা বিয়পায় নহয়, সেই হিংসাৰ পৰাই আৰম্ভ হয় সংঘাতৰ, আৰু সংঘাতৰ পৰাই সৃষ্টি হয় সন্ত্ৰাসবাদী। তেতিয়াহ'লে আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী কোন? যিসকলে হিংসা বিয়পায়, হয়নে? বন্ধুসকল, আমি আনক যেনেকৈ ব্যৱহাৰ কৰিম আমাকো সেই তেনেকৈ ব্যৱহাৰ কৰিম, হয়নে? আমি আনক যি দিম সেইটোৱে আমি পাম। গতিকে আমি যদি আনক হিংসা দিছোঁ তো হিংসাই পাম, আনক যদি প্ৰেম দিছোঁ, ভাল পোৱা দিছোঁ, তেতিয়া ভাল পোৱা পাম, প্ৰেম পাম, হয়নে? তো আমাৰ যিকোনো সমস্যাৰ সমাধান হিংসা নহয়, হয়নে? আমি প্ৰেমেৰেও, ভাল পোৱাৰ মাধ্যমেৰে, প্ৰেমৰ মাধ্যমেৰেও, অহিংসাৰ মাধ্যমেৰেও সমাধান কৰিব পাৰোঁ। কিন্তু আমাৰ চিন্তাধাৰা, আমাৰ মনত এটাই ভাৱ হৈ আছে যে আমি কাৰোবাক গালি পাৰিলে, কাৰোবাক বেয়াকৈ ক'লেহে আমি তাক দমন কৰিব পাৰিম। কিন্তু কোনটো সমাধান হৈছে, হয়নে?